নমস্কাৰ। ৰাজ্যজুৰি চৰকাৰ প্ৰশাসনৰ দ্বাৰা চলিছে উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানৰ দ্বাৰা মানুহৰ মাজলৈ নমাই অনা হৈছে ভাবিব নোৱাৰা দুৰ্দশা। কেতিয়াবা যদি ধুবুৰীত, কেতিয়াবা গোৱালপাৰাত, আন কেতিয়াবা আকৌ লখিমপুৰত। কালি লখিমপুৰত যি উচ্ছেদ অভিযান চলিল, তাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ লখিমপুৰত কালি যি 3খন গাঁৱত উচ্ছেদ চলিছিল, তাৰে এটা দৃশ্য দেখিবলৈ পোৱা গৈছিল যে কঠীয়াতলী এডৰাত প্ৰশাসনে বুলডোজাৰ চলাই দিছে আৰু গুণগুণ চেতিয়া নামৰ এগৰাকী যুৱতীয়ে তেওঁ সামাজিক মাধ্যমৰ দ্বাৰা সেই দৃশ্য সমগ্ৰ অসমবাসীক দেখুৱাইছিল। তাৰ পাছতেই উচ্ছেদৰ বিতৰ্কই এক নতুন মূৰ লৈছে। মানুহে ইয়াক গৰিহণা দিছে। এতিয়া খেতিৰ বতৰ, খেতিৰ কৰা সময় আৰু খেতিৰ সময়তে কঠীয়াতলী এডৰা কৃষকৰ সপোন এইখিনিক এনেদৰে নষ্ট কৰাটো কিমান দূৰ সমীচীন হৈছে। গুণগুণ চেতিয়াহঁতে মাত্ৰ এটা দিনৰ সময় বিচাৰিছিল, কিন্তু প্ৰশাসনৰ এটা দিনৰ সময় দিবলৈ তেওঁলোকৰ সময় নহল। প্ৰশ্ন উত্থাপন হৈছে যে চৰকাৰ প্ৰশাসন তাৰ বাবে। আমাৰ সৈতে আজি এই বিষয়টোৰ ওপৰত কথা পাতিবলৈ আমি গুণগুণ চেতিয়া আমাৰ সৈতে সংযুক্ত হৈ আছে। গুণগুণ চেতিয়া, আপোনাক নমস্কাৰ জনাইছো। আপুনি কালি সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকৰ তাত যি উচ্ছেদ অভিযান চলিছিল সেয়া আপুনি অতি সাহসেৰে মানুহৰ সন্মুখলৈ লৈ আহিল। তাৰ পাছতে উচ্ছেদৰ বিতৰ্কই এটা নতুন মূৰ লৈছে। ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত আপোনাক প্ৰথমতে মই সুধিব বিচাৰিছো যে আপোনালোকৰ তাত এই উচ্ছেদ অভিযানটো কিয় চলিল? জানিব মানে যিখন আমাক জাননী দিছিলে সেই জাননীখনত পোৱা মতে গুচৰণীয়া পথাৰ বুলি তাতে উল্লেখ কৰা আছে। আৰু সেই জাননীখন পোৱাৰ পাছতে আমি আচলতে কঠীয়াখিনি তুলি দিবলৈ আমাৰ নহলে, যিহেতু ৰুবলৈ হোৱা নাছিলে, কঠীয়া তুলিবলৈও হোৱা নাছিলে। হয়, আপোনালোকে তাত কিমান দিন ধৰি এনেদৰে খেতি কৰি আহিছে? তাত মোৰ ককাহঁতৰ দিনৰ পৰাই তাতে খেতি কৰি আহিছিলে। আমিতো জন্মৰ পৰাই দেখি আহিছো তাতে খেতি কৰা। প্ৰত্যেক বছৰ আমাৰ তাতে কঠীয়া পাৰে আৰু বাকী বেলেগ খেতিও কৰা হয়। কালি 4 দিন পূৰ্বে আপোনালোকক এখন জাননী দিলে আপোনালোক তাৰ পৰা উঠি যাব লাগে বুলি, নহয় জানো? হয়, আমি চৰকাৰে যিখন জাননী দিছে সেই জাননীখনত আমি সমৰ্থনো কৰিছিলো, যিহেতু আমি তাতে ঘৰ বনাই থকা নাছিলো। আমাৰ বাহনী বাৰীও গৈছে, বাহনী বাৰীখন নটিচ পাইও আমি বাঁহ এডালো কটা নাছিলো। কঠীয়াখিনি তুলি ৰুবলৈ হোৱা নাছিলে কাৰণে আমি ৰোৱা নাছিলো, আৰু মাত্ৰ কালি অলপমান সময় বিচাৰিছিলো যাতে আমি কঠীয়াখিনি তুলি ৰুব পাৰো। আপোনাৰ এটা ভিডিঅ'ত আমি দেখিছিলো যে আপুনি ৰাতি ৰাতি কঠীয়া তুলি আছিল যাতে কঠীয়াখিনি বাচি যায় আৰু আপোনালোকে যি খেতি কৰিম বুলি ভাবিছিল সেই খেতিটো যাতে হৈ যায়। তাৰ পাছত আপুনি কঠীয়াখিনি তুলি সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু পিছদিনা যেতিয়া প্ৰশাসনৰ বুলডোজাৰ সেই কঠীয়া তুলিত নমাই দিয়া হ'ল, আপোনালোকে তেতিয়া অনুৰোধ তেওঁলোকক কৰিছিল? কৰিছিলো। সেই অনুৰোধ কৰি থকা সময়তে মই ভিডিঅ'টো আগবঢ়াইছিলো ছচিয়েল মিডিয়াত। আচলতে ভিডিঅ'টো তেতিয়া মানে সেইখিনি সময়ত এজন খেতিয়কেহে গম পাব, যেতিয়া এডৰা কঠীয়াত এখন জেচিবি নমাই নিব আৰু সেই কঠীয়াখিনি মহতিয়াওতে কেনেকুৱা অনুভৱ হয়, সেই খেতিয়কজনেহে আচলতে অনুভৱ কৰিব পাৰিব। হয়, নিশ্চয়। আপোনালোকে এবাৰ কিমান মান খেতিৰ কাৰণে কঠীয়া সিঁচিছিল? তাত এপোৱা মাটিৰ খেতিৰ কাৰণে তাতে কঠীয়া পৰা হৈছিল। হয়। এতিয়া কঠীয়াখিনি যেতিয়া নষ্ট কৰি পেলালে, এতিয়া আপোনালোকৰ সেই খেতিৰ কৰাৰ যিটো কথা আছিল সেইখিনি কি হব এতিয়া? আমি পৰহি দিনাখন বা আৰু মা লগ লাগি যিমানখিনি কঠীয়া তুলিব পাৰিলো সেইখিনি কঠীয়া আছে। যদিহে আমি পাৰো সেইখিনিকে ৰুম, যদি নোৱাৰো তেতিয়া এতিয়া কঠীয়া পাৰি আৰু ৰুবলৈ সময় নাই, যিহেতু গতিকলে সকলোৱেতো নিজৰ জোখতে কঠীয়া পাৰে। এতিয়া যদি বাঢ়ে তেতিয়া সকলোৱে নিজে ৰুইহে দিব, এতিয়ানো ক'ত দিব। যদিহে বাঢ়ি থাকে তেতিয়া আমি নিশ্চয় কঠীয়া বিচাৰি ৰুব পাৰিম, নহলে নোৱাৰিম। হয়, গুণগুণ চেতিয়া, আমি এটা আপোনাৰ ব্যক্তিগত কথা জানিব বিচাৰিছো। আপুনি এতিয়া কি কৰি আছে? কিহৰ লগত জড়িত আপুনি? বৰ্তমান এনেকৈয়ে আমি মা-দেউতাক মই সহায় কৰো আচলতে প্ৰত্যেকটো ক্ষেত্ৰতে। আমিতো আমাৰ পৰিয়ালটো খেতিৰ ওপৰতে নিৰ্ভৰশীল। আমিতো খেতি-বাতি কৰিয়ে জীৱন যাপন কৰি আহিছো। আৰু ৰেচম শিল্পৰ লগত মই জড়িত আছিলো। মই বুলি নহয়, আমাৰ ঘৰখন ৰেচম শিল্পৰ লগতে জড়িত। মুগা, পাট পলু, লগতে এৰী পলু
পুহি থকা হয় আৰু আমাক সৰুৰ পৰাই মা দেউতাহঁতে সেইখিনি কৰিয়ে ডাঙৰ দীঘল কৰিলে, পঢ়ালে ল'ৰা ছোৱালীকেইটা। বৰ্তমান এতিয়াও আমাৰ মুগা সূতা কাটি থকাই হৈছিলে, এতিয়াও আছে কাটিবলে আৰু তেনেকৈ। হয়, আপুনি সঁচাকৈ খুব এটা আদৰ্শৰ নিদৰ্শন আপুনি দাঙি ধৰিছে এনেধৰণৰ কাৰ্যসমূহৰ দ্বাৰা। আপোনালোকৰ তাত যিটো কালি উচ্ছেদ অভিযান চলিল, কওকচোন আপুনি সেই গোটেই উচ্ছেদ অভিযানটোৰ বিষয়ে অকণমান। উচ্ছেদ অভিযানটোৰ বিষয়ে আচলতে কি কম, ঘৰ দুৱাৰ ভাঙিছে, চৰকাৰী মাটি, তাত মোৰ ক'ব লগা একো নাই। আৰু বেলেগ গছ গছনিৰ কথাও মই একো নকওঁ, যিহেতু গছ গছনিও এতিয়ালৈকে একো কৰা নাই, আছেই। আমিও জাননীখন পাই গছ গছনি কটা নাই। আমাৰো যিহেতু বাহনি আছিলে, বাঁহো আমি এডালো কটা নাই। মাত্ৰ আমি কঠীয়া কেইডালহে বিচাৰিছিলো, কঠীয়াকেইডাল তুলিবলৈ সিমানকণ সময়হে বিচাৰিছিলো। কালিৰ দিনটো যদিও দিলেহেঁতেন আমাৰ কাৰণে যথেষ্ট সময় আছিলে, কালিৰ দিনটোৰ ভিতৰতো আমি তুলিব পাৰিলোহেঁতেন। আমি মাটি বাৰীও একো বিচৰা নাছিলো, যিহেতু আমাৰ কঠীয়াতলি আৰু বাহনি বাৰীখনহে আমাৰ চৰকাৰী মাটিত আছিল, বাকী আমাৰতো ঘৰটো চৰকাৰী মাটিত নাই। হয়, তাৰ যিবিলাক মানুহক বেঘৰ কৰা হ'ল কালি, সেই মানুহবোৰ এতিয়া ক'ত কেনেকৈ আছে? কাৰোবাৰ পৰিয়ালৰ ঘৰত আছে, কোনোবা তেনেকৈ ক'ৰবাত গৈছে, হয়তো দুই এঘৰ একেলগে মিলি তেনেকে আছে চাগে। সিফালে সিমান খিনি চোৱা হোৱা নাই। হয় হয়। মানে সেইটো আমাৰ ঘৰৰ পৰা সেই চাইডটো অলপ আঁতৰে কিছু হয়, আমি সেইটো চাইডে ইমান নাযাওঁ। হয় হয়। আপোনালোকে প্ৰশাসনক সম্পূৰ্ণ সহযোগ কৰিছিল উচ্ছেদ কাৰ্যটোত। যদি চৰকাৰী আমি সঁচাকৈ এই কাম কৰি আছো, তেতিয়াহ'লে বা আমাক উচ্ছেদ কৰক, এনেধৰণে আপোনালোকে সহায়ে কৰিছিল। কিন্তু প্ৰশাসনে আপোনালোকৰ কথা শুনিব নিবিচাৰিলে। এতিয়া আপোনালোকৰ যি সমষ্টিৰ যিগৰাকী বিধায়ক, সেই বিধায়ক আপোনালোকৰ মাজলৈ আহিছে নেকি? তেওঁ কিবা কৈছে নেকি? বাৰ লগত কথা পাতিছে। এতিয়া যিহেতু বায়ে কথা পাতিছে, মই ক'ব নোৱাৰিম। আপোনালোক শুনাহে এনে পাইছো কথা পাতিছে বুলি। এতিয়া ধৰক খেতি বুলি ক'লে অসমীয়া মানুহৰ কাৰণে কি, সেয়া আমি সকলোৱে জানো। আমি খেতিৰ ওপৰতে নিৰ্ভৰশীল। খেতি কেৱল আমাৰ অকল কেৱল খাবৰ কাৰণে আমাৰ খেতি নহয়, আমাৰ এইটো সংস্কৃতি, পৰম্পৰা ইত্যাদি লগত আমাৰ খেতি জড়িত। এতিয়া আপোনালোকৰ খেতিখিনি এনেকৈ নষ্ট কৰি পেলোৱা হ'ল। মই আপোনাক সুধিব বিচাৰিছো যে আচলতে চৰকাৰৰ ওচৰত, যেতিয়া হিতাধিকাৰী আঁচনিৰ ওচৰত এই খেতিৰ পৰম্পৰা বা খেতিৰ গুৰুত্বটো ক'ৰবাত নাইকিয়া হৈ গৈছে বুলি আপুনি অনুভৱ কৰে নেকি? যিহেতু ইয়াত যিসকলে উপস্থিত আছিলে, সেইসকলে কালি অন্তত এবাৰ হলেও উপলব্ধি কৰিব লাগিছিলে এমুঠি ভাতৰ মূল্য কিমান। আমিতো সকলোৱে ভাত খাওঁ। আৰু সেই এবছৰৰ কাৰণে কৰিবলগীয়া খেতি, কঠীয়াখিনি তাতে পাৰি থোৱা হৈছিলে। আমি ইমান অনুৰোধ কৰাৰ পাছত যিহেতু সেই কঠীয়াডৰাত JCB খন উঠাই নিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে, গতিকলে কি ক'ম আৰু। খেতি বাতি বহুত লোকচান হৈছে। সেই মাটিত এতিয়া সেই ফলত ইতিমধ্যে ৰুবৰ কাৰণে হাল বাইছিল। হয়। প্ৰশাসনে আপোনালোকক পৰৱৰ্তী সময়ত কিবা সুবিধা কৰি দিয়াৰ তেনেকুৱা আশ্বাস কিবা দিছেনে? সুবিধা বাৰ লগত যেতিয়া কথা পাতিছিলে, আমাৰ জিলাৰ যি MLA, তেখেতে কঠীয়াখিনি দিম বুলি কৈছে। কিন্তু এইটো নহয় যে কঠীয়াখিনি দিয়াটোৱে। মই বিচাৰো যাতে আমাৰ লগত যিটো পৰিস্থিতি হৈ গ'ল কালি, আমি যিটো পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল, তেনেকুৱা যাতে আগলে আৰু নহয়। কঠীয়াটো ৰাইজেও সহায় কৰিব, চৰকাৰে নিদিলেও কঠীয়াখিনি আমাক ৰুবলে দিব যদি থাকি যায়। হয় হয়। সহায়তো তেনেকুৱা কৰিব আছে, কিন্তু খেতি কঠীয়া বাঢ়ি যায় আৰু তেনেকে আমি ভগাই লওঁৱেই। হয়। সেইটোৱে শেষ কথা নহয়। হয়, প্ৰশাসনে সুবিধা কৰি নিদিলেও আপোনালোকৰ আমাৰ যিটো পৰম্পৰা আমি জীয়াই ৰাখিব পাৰো। কিন্তু কথাটো সেইটো নহয়। প্ৰশাসন চৰকাৰ প্ৰশাসন কাৰ বাবে? মানুহৰ বাবে চৰকাৰ প্ৰশাসন। গতিকে মানুহৰ বাবে তেওঁলোক আছে। আমাৰ দ্বাৰা তেওঁলোক নিৰ্বাচিত প্ৰতিনিধি আছে, চৰকাৰ আছে। গতিকে মানুহৰ কাৰণে তেওঁলোক। কিন্তু কালিৰ যিটো ঘটনা ঘটিল আপোনালোকৰ সৈতে, তাৰ পাছত আপোনালোক এটা প্ৰশ্ন হৈছে যে চৰকাৰ প্ৰশাসন আচলতে কাৰ বাবে? সেই প্ৰশ্নটো আপোনাৰ মনতো আহিছে? হয়। সকলোৱে মানে যেতিয়া আমি সেইখিনি সময়ত যেতিয়া আমি অনুৰোধ জনাইছিলো, তেতিয়া
সেইসকলে কৈছিলে যে আমি একো কৰিব নোৱাৰো, যিহেতু জাননীটো দিয়া হৈছিলে, আপোনালোকে কি জাননী পোৱা নাছিলে নেকি, তেনেধৰণৰ প্ৰশ্নও কৰিছিলে আমাক। তেতিয়া আমি কৈছিলো যে কঠীয়াখিনি তুলিব নহলে আমি কি কৰিম, তুলি নষ্ট হব কঠীয়াখিনি। আৰু মই মোৰ ভিডিঅ' যোগেদি জনাই আছো যে মোৰ আইতা ঢুকালে, দেউতাৰ মাক ঢুকোৱাৰ কাৰণে আমাৰ কঠীয়া পৰা শেহতীয়া হল। যিদিনাখন আমি কঠীয়া পাৰিবলৈ যোগাৰ কৰিছিলো, যা যোগাৰ চলি আছিলে, সেইদিনাখনে মোৰ আইতা ঢুকাইছিলে। আৰু আইতা ঢুকোৱাৰ কাৰণে কঠীয়া পাৰিব নোৱাৰিলো। আইতাৰ সকাম যোৱা 11 দিনৰ পাছত আমি কঠীয়া পাৰিছিলো। আৰু কঠীয়াখিনি কৰাৰ পাছতে আমালৈ জাননী আহিছিলে, কঠীয়াখিনি উঠাই দিব লাগে। কঠীয়াখিনি বুলি নহয়, মানে চৰকাৰী মাটি যিসকলে বেদখল কৰি আছে সেইসকলৰ কাৰণে এটা জাননী আহিছিল। আৰু যিহেতু আমি সেইডোখৰ মাটিতে কঠীয়া পাৰিছিলো, তাৰ পাছতে যেতিয়া জাননীখন পালো তেতিয়া তুলিব হোৱা নাছিলে, সেইকাৰণে তুলিব নোৱাৰিলো, থাকি গল। আৰু আমি কালি ভবা নাই যে কঠীয়াখিনি এনেকৈ নষ্ট কৰিব লাগিব। হয়, গুণগুণ চেতিয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো। আপুনি আমাৰ সৈতে সংযুক্ত হল। এই সময়খিনিত আপোনালোকৰ বাবে খুব কঠিন সময়, সেয়া অসমৰ মানুহে উপলব্ধি কৰিছে। তেওঁৰ আইতাক ঢুকাইছিল, আইতাক ঢুকোৱাৰ বাবে তেওঁলোকে প্ৰশাসনে যি সময়সীমা বান্ধি দিছিল তাৰ ভিতৰত, নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে কামখিনি কৰিব নোৱাৰিলে। আৰু সেইবাবে প্ৰশাসনক অনুৰোধ জনাইছিল, কিন্তু প্ৰশাসনে তেওঁলোকৰ কথা শুনিব নিবিচাৰিলে। আৰু নিবিচাৰি কালি এনেদৰে কঠীয়া তুলি এডৰাৰ ওপৰত প্ৰায় এপোৱা মাটি খেতি কৰিবৰ বাবে সেই কঠীয়া সিঁচা হৈছিল। আৰু সেই কঠীয়া প্ৰশাসনে কেনেদৰে নষ্ট কৰিলে বুলডোজাৰ লগাই, সেয়া অসমৰ মানুহে দেখিছে। গুণগুণ চেতিয়া, আৰু এটা কথা সুধো, আপোনালোকে খেতি এতিয়া কিহেৰে কৰে, ট্ৰেক্টৰ নে গৰুৰে কৰে? আমাৰ খেতিত ট্ৰেক্টৰে হাল বোৱা হয়। হয় হয়। আচলতে সেই মাটিখিনি গেজিং মাটি নহয় জানো? মানে যিখন জাননী দিছে তাত গোচৰণীয়া পথাৰ বুলিহে উল্লেখ কৰা আছে, বাকী মইতো নাজানিম। এতিয়া আপুনি এটা কথা কওকচোন, গেজিং মাটিবিলাক সাধাৰণতে গৰুৰ কাৰণেই লাগে, গৰু চৰিবৰ কাৰণে। আপোনালোক এনে গাঁও বিলাকত এতিয়া সেই মাটিবিলাকত গৰু চৰেনে, গৰু আছেনে? গৰু চৰে, আৰু এখন মানে আমাৰ ইয়াতে খেলপথাৰ নিচিনাকেহে এখন আছিলে, সেইডোখৰতহে গৰু চৰিব পাৰে, বাকী খিনিতো চব মানুহে বহি আছিলে। হয় হয়। আচলতে গেজিং মাটি, বহুত গেজিং মাটি আছে য'ত আমাৰ কৃষকসকলে খেতি কৰি তেওঁলোকে তাত চলি থাকে। আচলতে গেজিং মাটিৰ বিলাক কৃষকৰ কাৰণেই, কাৰণ কৃষকৰে গৰু তাত চৰিব, কৃষকে নিজে জানে যে গৰু কেনেকে খাদ্য যোগান ধৰিব লাগে, ক'ত তেওঁলোকে গৰুক চৰাব লাগে। আৰু তাতেই মানুহে কৃষকে খেতি কৰে, একেখিনি মানে তাতে খেতিও কৰে, তাতে গৰু চৰে, কৃষকৰে গোটেই সম্পদ আচলতে ক'বলৈ গ'লে। কিন্তু কৃষকৰ খেতিকে খালি এনে নষ্ট কৰি পেলোৱা হ'ল, যি কথা আচলতে অসমৰ মানুহে কেতিয়াও সহ্য কৰিব পৰা নাই। আৰু চৰকাৰখন ইয়াৰ বাবে ধিক্ষিত হৈছে সমগ্ৰ জুৰি। গুণগুণ চেতিয়া, আপোনাক ধন্যবাদ জনাইছো। আপোনালোকৰ মনোবল অটুট থাকক। আপুনি যি সাহসেৰে এই সমগ্ৰ দৃশ্য মানুহৰ সন্মুখলৈ আনিলে, তাৰ বাবে আপুনি নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ। আৰু আপুনি এটা কণ্ঠ হৈ উঠিছে এই সময়ত। আমি যিসকলে এই আমাৰ ভিডিঅ' চাই আছে, তেওঁলোকক আমি ধন্যবাদ জনাইছো। আপোনালোকে দেখিছে যে এনে দুৰ্দশা মানুহৰ মাজত হৈছে, কেতিয়াবা গোৱালপাৰা, কেতিয়াবা ধুবুৰী, কেতিয়াবা লখিমপুৰ, বিভিন্ন ঠাইত, কেতিয়াবা গুৱাহাটীত। গতিকে উচ্ছেদৰ নামত যেন সমগ্ৰ ৰাজ্যজুৰি এক অৰাজকতা চলিছে, এক অৰাজকতা নমাই অনা হৈছে। বিভিন্ন অভিযোগত মানুহৰ ঘৰ ভঙা হৈছে, খেতি বাতি নষ্ট কৰা হৈছে। আজি দেখিবলৈ পোৱা গৈছে নেমুবাৰী, কচুবাৰী সকলো উচ্ছেদ কৰি পেলোৱা হৈছে। কৃষকৰ সামান্য অনুৰোধ এটাও শুনিবলৈ অনুৰোধ এটাও তেওঁলোকে ৰাখিবলৈ সক্ষম হোৱা নাই। আৰু এনেকুৱা সময় বাছি লোৱা হৈছে উচ্ছেদ কৰিবৰ বাবে, যেতিয়া কৃষকসকলে তাত খেতি কৰিছে, যেতিয়া কঠীয়া পাৰিছে, যেতিয়া নেমু খেতি কৰিছে, যেতিয়া কচু খেতি কৰিছে, তেনে এটা সময় বাছি লৈ আচলতে কৃষককে এক কঁকাল ভাঙাৰ বুলি ক'ব লাগিব, কৃষকৰ কঁকাল ভঙাৰ এক ষড়যন্ত্ৰত আচলতে চৰকাৰ প্ৰশাসন লিপ্ত হৈছে, যাতে সেই মানুহবিলাক যুগ যুগ ধৰি চৰকাৰৰ হিতাধিকাৰী আঁচনি হৈ থাকক, এনেধৰণৰ হয়তো চৰকাৰৰ মানসিকতা থাকিব পাৰে। আৰু তাৰ বাবে কৃষকক এইদৰে মাধমাৰ ফুটোৱা হৈছে। এই সন্দৰ্ভত আপোনালোকে কি ভাবে জনাব আমাৰ কমেণ্ট বক্সত। ধন্যবাদ।